নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে অনু একাডেমীলৈ স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত পূৰ্বতে আহি যোৱা আসাম জিকেৰ অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ। এইটো হৈছে ইয়াৰ পাৰ্ট 29। আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ' কেইটা নাই চোৱা এবাৰ প্লেলিষ্টত গৈ চাই ল'ব, যথেষ্ট উপকৃত হ'ব। আজি আমি মুঠ 10টা প্ৰশ্ন আলোচনা কৰিম আৰু এই 10টা প্ৰশ্ন আপোনালোকে কেইটা প্ৰশ্ন শুদ্ধ কৰিবলৈ সক্ষম হ'ল কমেন্ট কৰি জনাব। লগতে ভিডিঅ'টো যদি ভাল পায় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। গতিকে পলম নকৰি মূল বিষয়ৰ মাজলৈ আগবাঢ়ো। আজিৰ আলোচনাৰ প্ৰথমটি প্ৰশ্ন, হুইচ চিটি ইজ কল্ড দ্য গেটৱে টু নৰ্থ ইষ্ট? অৰ্থাৎ কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয়, অৰ্থাৎ মূল প্ৰৱেশ দুৱাৰ বুলি কোৱা হয়। অপশ্যনসমূহ চাই লওঁ। অপশ্যন এ যোৰহাট, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি তিনিচুকীয়া। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। গুৱাহাটীক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয়, গেটৱে টু নৰ্থ ইষ্ট। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। দ্বিতীয় প্ৰশ্ন, which king conducted the first organized population census in Assam? অৰ্থাৎ কোনজন ৰজাই অসমত প্ৰথম সংগঠিত জনগণনা কৰিছিল, পপুলেশ্যন চেঞ্চাছ কৰিছিল? অপশ্যনসমূহ চাই লওঁ। অপশ্যন এ চুহুংমুং, বি চুকাফা, চি ৰুদ্ৰসিংহ, অপশ্যন ডি চুকাম্ফা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এ চুহুংমুং। চুহুংমুঙে পোনপ্ৰথমবাৰৰ বাবে অৰ্গেনাইজড পপুলেশ্যন চেঞ্চাছ অৰ্থাৎ সংগঠিত জনগণনা কৰিছিল। আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়াৰ আগৰ এটা ভিডিঅ'ত মই উল্লেখ কৰিছিলোঁ যে প্ৰথম ভূমি জৰীপ লেণ্ড চেঞ্চাছ কোনে কৰিছিলে, আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ আগৰ ভিডিঅ'টাত মই সেই বিষয়ে উল্লেখ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। গতিকে আপোনালোকে যদি চাইছিলে মনত থাকিব লাগে। আৰু এইখিনিতে কৈ থওঁ যে চুহুংমুঙৰ জনপ্ৰিয় নামটো হৈছে দিহিঙীয়া ৰজা। তেওঁ যিহেতু দিহিং নদীৰ পাৰৰ বকতালৈ তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিলে, সেয়ে তেওঁক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিলে। তৃতীয় প্ৰশ্ন, ইন হুইচ ডিষ্ট্ৰিক্ট দ্য ভোৰতাল নৃত্য ৱাজ ডেভেলপড? অৰ্থাৎ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ হৈছিল? অপশ্যন এ যোৰহাট, বি বৰপেটা, চি নগাঁও, ডি কামৰূপ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰপেটা। বৰপেটা জিলাত ভোৰতাল নৃত্যৰ বিকাশ হৈছিলে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। চতুৰ্থ প্ৰশ্ন, হোৱাট ইজ গেইনথাও? অৰ্থাৎ গেইনথাও বা গাইনথাও কি হয় সুধিছে। অপশ্যন এ ডিমাচা এটায়াৰ, ডিমাচাসকলৰ সাজ পোছাক। অপশ্যন বি বড়ো এটায়াৰ, বড়ো পোছাক। অপশ্যন চি খাচী এটায়াৰ, খাচী সাজ পোছাক। অপশ্যন ডি নান অফ দ্য এবভ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমাচা এটায়াৰ। গাইনথাও হৈছে ডিমাচাসকলৰ এটা সাজ পোছাক। পঞ্চম প্ৰশ্ন, হুইচ ওৱান ইজ নট এ টাইগাৰ ৰিজাৰ্ভছ অৱ আছাম? অৰ্থাৎ তলত উল্লেখ কৰা কোনখন অসমৰ টাইগাৰ ৰিজাৰ্ভ নহয় সুধিছে আমাক। অপশ্যন এ মানস, বি নামেৰি, চি পবিতৰা, ডি কাজিৰঙা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পবিতৰা। মানস, নামেৰি, কাজিৰঙা এই তিনিওখনে টাইগাৰ ৰিজাৰ্ভ হয়, কিন্তু পবিতৰাখন টাইগাৰ ৰিজাৰ্ভ নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। ষষ্ঠ প্ৰশ্ন, when was the গুৱাহাটী টি অকশ্যন চেণ্টাৰ established? অৰ্থাৎ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যনসমূহ চাই লওঁ। অপশ্যন এ 1960, বি 1947, চি 1970, ডি 1950। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1970। 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হুইচ ইজ দ্য ষ্টেট বাৰ্ড অৱ আছাম? অৰ্থাৎ অসমৰ ৰাজ্যিক চৰাই কি? অপশ্যন এ লেচান ডাক, অপশ্যন বি ৰুফাছ নেকেড হৰ্ণবিল, অপশ্যন চি পিংক হেডেড ডাক, অপশ্যন ডি হোৱাইট উইংড উড ডাক। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দেওহাঁহ, অৰ্থাৎ হোৱাইট উইংড উড ডাক। আপোনালোকে কমেণ্ট কৰি জনাবচোন অসমৰ ৰাজ্যিক বৃক্ষ কি?
পৰৱৰ্তী প্ৰশ্ন অষ্টম প্ৰশ্ন The Guhai Komalali which was constructed during Naranarayan connects Kusbihar to অৰ্থাৎ নৰনাৰায়ণৰ সময়ত নিৰ্মিত গুহাই কমল আলীয়ে কোচবিহাৰক কাৰ সৈতে সংযোগ কৰিছে এইখিনিতে আমি প্ৰশ্নটোতে এটা উত্তৰ গম পায়ে গলো যে গুহাই কমল আলী নিৰ্মাণ কৰা হৈছিলে কোচ ৰজা নৰনাৰায়ণৰ দিনত আপোনালোকে কমেন্ট কৰি জনাবচোন যে এই কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল কমেন্ট কৰি জনাব বাৰু আমি এই প্ৰশ্নটোলৈ আগবাঢ়িছো ইয়াত সুধিছে যে নৰনাৰায়ণৰ সময়ত নিৰ্মিত গুহাই কমল আলীয়ে কোচবিহাৰক কাৰ সৈতে সংযোগ কৰে অপচনসমূহ চাই লওঁ অপচন এ নৰ্থ লখিমপুৰ বি যোৰহাট সি উদালগুৰি ডি ডিব্ৰুগড় আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নৰ্থ লখিমপুৰ কোচবিহাৰক লখিমপুৰৰ সৈতে সংযোগ কৰে গুহাই কমল আলীয়ে পৰৱৰ্তী প্ৰশ্ন Which language other than Assamese from the state of Assam has been included in the 8th schedule of the Indian Constitution? অৰ্থাৎ ভাৰতীয় সংবিধানত অসমীয়া ভাষাৰ উপৰিও অসমৰ আন কোনটো ভাষা অন্তৰ্ভুক্ত আছে আমি জানো ভাৰতীয় সংবিধানত মুঠ 12টা শেডিউল আছে আৰু তাৰে অষ্টম 8 নম্বৰ শেডিউলটোতে ভাষাসমূহ উল্লেখ আছে আৰু ইয়াত সুধিছে আমাৰ এই প্ৰশ্নটোত আমাক সুধিছে যে এই অষ্টম অনুসূচিটোত অষ্টম 8 শেডিউলটোত অসমৰ অসমীয়া ভাষাটোৰ উপৰিও আৰু আন কোনটো ভাষা অন্তৰ্ভুক্ত হৈ আছে অপচন এ তিৱা বি বড়ো সি মিচিং ডি ৰাভা আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বড়ো বড়ো ভাষাটো অন্তৰ্ভুক্ত হৈ আছে পৰৱৰ্তী প্ৰশ্ন Who founded the মৃত্যু বাহিনী the Hindu title of during the freedom struggle অৰ্থাৎ স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী কোনে গঠন কৰিছিল অপচন এ পুষ্পলতা দাস অপচন বি চন্দ্ৰপ্ৰভা শইকীয়ানী অপচন সি কনকলতা বৰুৱা অপচন ডি ৰাণী গাইদিনলিউ আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পুষ্পলতা দাসে মৃত্যু বাহিনী গঠন কৰিছিলে আজিৰ আলোচনা ইমানতে সামৰিছো আপোনালোকে কমেন্ট কৰি জনাব এই আলোচনাৰ জৰিয়তে আপোনালোক উপকৃত হ'ব পাৰিছে নাই আৰু লগতে আপোনালোকৰ পৰা এটা কথা জানিব বিচাৰিছো যে বৰ্তমান মই আসাম জিকে সিৰিজটো কন্টিনিউ কৰি আছো আৰু এইটো হৈছে পাৰ্ট 29 আগলৈ কন্টিনিউ কৰি যাম পৰীক্ষা সময়লৈকে এডিআৰই পৰীক্ষাৰ সময়লৈকে কিন্তু আপোনালোকে এই আসাম জিকে সিৰিজটোৰ উপৰিও অন্য কোনটো বিষয়ৰ এটা এমসিকিউ সিৰিজ লৈ অনাটো বিচাৰি আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকৰ কমেন্টৰ ভিত্তিতে মই সেই বিষয়টোৰ সিৰিজ লৈ আনিবলৈ চেষ্টা কৰিম গতিকে আজি আলোচনা ইমানতে সামৰিছো আৰু ভিডিওটো এই এডিআৰই হওক বা আসাম পুলিচ হওক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলৰ পৰীক্ষা শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ